পাতলা মজুরি বৃদ্ধি করক, ঠিকা পাতলা মজুরি বৃদ্ধি করক, চা শ্রমিক দৈনিক মজুরি বৃদ্ধি করক, 500 টাকা বৃদ্ধি করক, শ্রমিক দৈনিক মজুরি বৃদ্ধি করক, শ্রমিক জিন্দাবাদ, শ্রমিক জিন্দাবাদ, দিন আমাৰ সামগ্ৰীসমূহৰ যি মূল্য বৃদ্ধি সেই মূল্য বৃদ্ধিৰ লগত তৰতাম্য মিলাই আমাৰ 250 টকা হাজিৰাই কোনো পৰ্যায়ে আমাৰ পৰিয়াল চলাটো সম্ভৱ নহয়। গতিকে অতি শীঘ্ৰে আমাৰ দৰমহা বৃদ্ধি কৰিব লাগিব। 1 নম্বৰ দাবী আমাৰ আছে সেইটো। 2 নম্বৰ দাবীটো আছে আমাৰ শ্ৰমিকে বছৰ বছৰ ধৰি আজি মানে কি 200 বছৰ ধৰি বসবাস কৰি থকা মাটিসমূহৰ আমাৰ প্ৰতিটো শ্ৰমিক পৰিয়ালৰ নামত আবণ্টন দি মানে মাটি আমাক পট্টা দিব লাগিব। 2 নম্বৰ দাবী আছে। ঠিক তেনেকৈ ধৰণে আমাৰ 9টা দাবী আমাৰ আছে, 11টা দাবী আছে। গতিকে আমাৰ এই 11 দফীয়া দাবীৰ ওপৰত আমাৰ আজি 1 ঘণ্টা ধৰ্ণা কাৰ্যসূচী, সকলো শ্ৰমিক একত্ৰিত হৈ আজি আমাৰ এই অফিচ প্ৰাংগণত আমি ধৰ্ণা কাৰ্যসূচী সাব্যস্ত কৰিছোঁ। আৰু আমাৰ আশা আছে চৰকাৰে আমাৰ এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে আমাৰ দাবীসমূহ পূৰণ কৰিব। অন্যথাই যদি দাবী পূৰণ নকৰে আমি গণতান্ত্ৰিকভাৱে অনাগত দিনত আমি আৰু ইয়াতকৈ বৃহৎ মানে আন্দোলনৰ কাৰ্যসূচী আমি ল'বৰ কাৰণে আমি বাধ্য থাকিম। গতিকে পেটৰ তাৰণাত যিখিনি ৰাইজে ইয়াত ভুক্তভোগী হৈ আছে তেওঁলোকে পঞ্চায়ত নিৰ্বাচনেই হওক, বিধানসভা নিৰ্বাচনেই হওক বা লোক সভা নিৰ্বাচনেই হওক, প্ৰতিটো নিৰ্বাচনতে এইটো এটা প্ৰভাৱ নিশ্চয় পৰিব চৰকাৰৰ। সেইটো কাৰণে তেওঁলোকে আমি সকীয়াই দিব বিচাৰিছোঁ যে শ্ৰমিকৰ দৈনন্দিন মানে জীৱনৰ যিখিনি সামগ্ৰীৰ মূল্য বৃদ্ধিটো ৰোধ কৰক আৰু মাটি পট্টা প্ৰদান কৰক, শ্ৰমিকৰ হাজিৰা বৃদ্ধি কৰক। অন্যথা কিন্তু ইয়াৰ গতিয়ন্তৰ কিন্তু চৰকাৰৰ বৰ এটা ভাল নহ'ব। কাৰণ শ্ৰমিক এতিয়া ভুক্তভোগী হৈ আছে, সদায় দিন কিমান ভুক্তভোগী হৈ থাকিব আৰু। গতিকে ইয়াৰ জৰিয়তে চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ। শ্ৰমিকৰ দাবীসমূহ কিন্তু শীঘ্ৰে পূৰণ কৰক তেখেতসকলে, অন্যথা কিন্তু ভোগ কৰিব লাগিব ফল তেওঁলোকে। পাতলা মজুরি বৃদ্ধি করক, ঠিকা পাতলা মজুরি বৃদ্ধি করক, চা শ্রমিক দৈনিক মজুরি বৃদ্ধি করক, 500 টাকা বৃদ্ধি করক, শ্রমিক দৈনিক মজুরি বৃদ্ধি করক, শ্রমিক জিন্দাবাদ, শ্রমিক জিন্দাবাদ, দিন আমাৰ সামগ্ৰীসমূহৰ যি মূল্য বৃদ্ধি সেই মূল্য বৃদ্ধিৰ লগত তৰতাম্য মিলাই আমাৰ 250 টকা হাজিৰাই কোনো পৰ্যায়ে আমাৰ পৰিয়াল চলাটো সম্ভৱ নহয়। গতিকে অতি শীঘ্ৰে আমাৰ দৰমহা বৃদ্ধি কৰিব লাগিব। 1 নম্বৰ দাবী আমাৰ আছে সেইটো। 2 নম্বৰ দাবীটো আছে আমাৰ শ্ৰমিকে বছৰ বছৰ ধৰি আজি মানে কি 200 বছৰ ধৰি বসবাস কৰি থকা মাটিসমূহৰ আমাৰ প্ৰতিটো শ্ৰমিক পৰিয়ালৰ নামত আবণ্টন দি মানে মাটি আমাক পট্টা দিব লাগিব। 2 নম্বৰ দাবী আছে। ঠিক তেনেকৈ ধৰণে আমাৰ 9টা দাবী আমাৰ আছে, 11টা দাবী আছে। গতিকে আমাৰ এই 11 দফীয়া দাবীৰ ওপৰত আমাৰ আজি 1 ঘণ্টা ধৰ্ণা কাৰ্যসূচী, সকলো শ্ৰমিক একত্ৰিত হৈ আজি আমাৰ এই অফিচ প্ৰাংগণত আমি ধৰ্ণা কাৰ্যসূচী সাব্যস্ত কৰিছোঁ। আৰু আমাৰ আশা আছে চৰকাৰে আমাৰ এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে আমাৰ দাবীসমূহ পূৰণ কৰিব। অন্যথাই যদি দাবী পূৰণ নকৰে আমি গণতান্ত্ৰিকভাৱে অনাগত দিনত আমি আৰু ইয়াতকৈ বৃহৎ মানে আন্দোলনৰ কাৰ্যসূচী আমি ল'বৰ কাৰণে আমি বাধ্য থাকিম। গতিকে পেটৰ তাৰণাত যিখিনি ৰাইজে ইয়াত ভুক্তভোগী হৈ আছে তেওঁলোকে পঞ্চায়ত নিৰ্বাচনেই হওক, বিধানসভা নিৰ্বাচনেই হওক বা লোক সভা নিৰ্বাচনেই হওক, প্ৰতিটো নিৰ্বাচনতে এইটো এটা প্ৰভাৱ নিশ্চয় পৰিব চৰকাৰৰ। সেইটো কাৰণে তেওঁলোকে আমি সকীয়াই দিব বিচাৰিছোঁ যে শ্ৰমিকৰ দৈনন্দিন মানে জীৱনৰ যিখিনি সামগ্ৰীৰ মূল্য বৃদ্ধিটো ৰোধ কৰক আৰু মাটি পট্টা প্ৰদান কৰক, শ্ৰমিকৰ হাজিৰা বৃদ্ধি কৰক। অন্যথা কিন্তু ইয়াৰ গতিয়ন্তৰ কিন্তু চৰকাৰৰ বৰ এটা ভাল নহ'ব। কাৰণ শ্ৰমিক এতিয়া ভুক্তভোগী হৈ আছে, সদায় দিন কিমান ভুক্তভোগী হৈ থাকিব আৰু। গতিকে ইয়াৰ জৰিয়তে চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ। শ্ৰমিকৰ দাবীসমূহ কিন্তু শীঘ্ৰে পূৰণ কৰক তেখেতসকলে, অন্যথা কিন্তু ভোগ কৰিব লাগিব ফল তেওঁলোকে।